বন্ধুসকল ওয়েলকাম বেক টু মাই বড়ো ইনফরমেশন ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনালো বন্ধুসকল আজি বহুতে ভাল খবৰ এটা দিবলৈ গৈ আছো মই ইণ্ডিয়ান বেংকৰ তৰফৰ পৰা নটিফিকেশন আউট হৈছে যিসকল ক্যান্ডিডেটে এপ্লাই কৰিব বিচাৰে তো মোৰ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে চাব পাৰিব কিদৰে এপ্লাই কৰিব নটিফিকেশন ডিটেইলছ কিদৰে চেক কৰিব তো সম্পূৰ্ণ ডিটেইলছ মই মোৰ ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক জনাবলৈ গৈ আছো যদি মোৰ ভিডিঅ'টোৰ প্ৰথমবাৰৰ কাৰণে আহি আছে আপোনালোকে তো মোৰ ভিডিঅ'টো লাইক আৰু সাবস্ক্ৰাইব কৰিব নতুন নতুন ইনফৰমেশনৰ কাৰণে আপোনালোকে মোৰ ভিডিঅ'ৰ বেল আইকনটো দবাই দিবলৈ নাপাহৰিব অফিচিয়েল ৱেবছাইটত ভিজিট কৰিবলৈ গুগলত যাব গুগলত গৈ আপোনালোকে প্ৰথমে সাৰ্চ কৰিব indianfastjobalert.com প্ৰথমতে দেখা পাইছে indianfastjobalert.com ত ক্লিক কৰি দিব তো ইয়াতে শো কৰিছে আপোনালোকে চাব পাৰে যে ইণ্ডিয়ান বেংক ৰিক্ৰুটমেণ্ট 2025 নটিফিকেশন 1500 পোষ্টৰ অনলাইন আবেদনৰ বাবে পদ মুকলি হৈছে ইণ্ডিয়ান বেংকৰ তৰফৰ পৰা তো ইয়াৰ এপ্লাই ফুল ডিটেইলছ মই আপোনালোকক জনাই গৈছো অৰ্গানাইজ নেম হ'ব ইণ্ডিয়ান বেংক লাষ্ট ডেট হ'ব 7/8/2025 টোটাল ভ্যাকেন্সি আছে 1500 তো বন্ধুসকল যি সকলে বেংকত চাকৰি কৰিম বুলি ভাবিছে সেই সকল বন্ধু বান্ধৱীয়ে মিছ নকৰিব এপ্লাই কৰিব তো তেওঁলোক যোগ্য হয় ইয়াৰ বাবে যেহেতু তো অনলাইন এপ্লিকেশন মোড হ'ব মোড অফ এপ্লিকেশন হ'ব অনলাইন ক্যাটেগৰি হ'ব বেংক জব অল ইন্ডিয়া লোকেশন হ'ব ইয়াতে অফিচিয়েল ওয়েবসাইট দিয়া আছে বন্ধুসকল ইয়াতে ইণ্ডিয়ান বেংক ৰিক্ৰুটমেণ্ট ভ্যাকেন্সিৰ ডিটেইলছ কিছুমান মই আপোনাক জনাই গৈছো যেহেতু পোষ্ট নেম 1500 পোষ্ট আছে টোটাল ইউআৰ ক্যান্ডিডেটৰ কাৰণে 680টা পোষ্ট OBC ক্যান্ডিডেটৰ কাৰণে 351টা পোষ্ট ST ক্যান্ডিডেটৰ কাৰণে 77 পোষ্ট SC ক্যান্ডিডেটৰ কাৰণে 255 পোষ্ট আৰু EWS ক্যাটেগৰিৰ কাৰণে 137 পোষ্ট তো ইয়াতে স্টেপাইড দিছে মেট্ৰো উৰবান ব্ৰাঞ্চ যিবোৰ ৰুলাৰ আৰু মেট্ৰো আপোনালোকে গম পায় তো মেট্ৰো অবলিক উৰবানত দিছে 15000 পাৰ মান আৰু ৰুলাৰত সেমি উৰবান ব্ৰাঞ্চত দিব 12000 টকা আপোনালোকক পাৰ মান্থ স্যালাৰি তো ইয়াত এলিজিবিলিটি ক্ৰাইটেৰিয়া হ'ব লাগিব শিক্ষাৰ অৰ্হতা তেওঁলোকে ডিগ্ৰী পাস কৰা হ'ব লাগিব ensure that below fill the selection process application to age limit হ'ব 20 required for 20 বছৰৰ পৰা 28 বছৰলৈকে age relaxation পাব ইয়াতে ST ক্যান্ডিডেটে 5 বছৰ পাব SC ক্যান্ডিডেটে 5 বছৰ পাব OBC ক্যান্ডিডেটে 3 বছৰৰ কাৰণে age relaxation পাব তো এডুকেশন কোয়ালিফিকেশন দিছে গ্ৰেজুৱেট হ'ব লাগিব যিকোনো ইউনিভাৰ্সিটি या ডিগ্ৰী পাস কৰা হ'ব লাগিব তেওঁলোক ইয়াতে কিছু মাসুল পে কৰিব লাগিব অনলাইনৰ সময়ত আৰু অনলাইনত কিবা অসুবিধা হলে মই ডেসক্ৰিপচনত মোৰ নম্বৰ দিয়া আছে এই নম্বৰত আপোনালোকে কন্টাক্ট কৰিব তো আপোনালোকৰ ডিটেইলছ খিনি পঠাই দিব আৰু যেটো মাসুল হয় এটো পে কৰি দিলে এপ্লাই সম্পূৰ্ণ কৰি দিয়া হ'ব তো ইয়াতে এপ্লাইৰ মাসুল কিছু দিয়া হৈছে জেনাৰেলৰ কাৰণে 800 টকা OBCৰ কাৰণে 800 টকা STৰ কাৰণে 175 रुपीस অনলি আৰু SCৰ কাৰণে 175 रुपीस EWSৰ কাৰণে 800 টকা তো এই পেমেন্টটো আপোনালোকে অনলাইন যোগেদি কৰিব পাৰিব ডেবিট কাৰ্ড ক্ৰেডিট কাৰ্ড নেট বেংকিং या UPI তো এপ্লাই কেনেকৈ কৰিব ইয়াৰ এপ্লাই ডেট স্টাৰ্ট হৈ গৈছে 18/7/2025 পৰা এপ্লাই আৰম্ভ হৈছে ক্লোজিং ডেট অফ এপ্লাই 7/8/2025 ত ক্লোজ হ'ব তো ইয়াতে ফুল নটিফিকেশনৰ কাৰণে আপোনালোকে ইয়াত ক্লিক কৰি দিব ইয়াতে ফুল নটিফিকেশন খিনি চাব পাৰিব তো বন্ধুসকল মই কিছু আগতে চাইছিলো যেহেতু তো অসমত আছে ভ্যাকেন্সি 29টা SCৰ 2টা STৰ 3টা OBC 7টা EWSৰ 2টা URৰ 15টা VI 1টা আছে তো এইদৰে আপোনালোকে সম্পূৰ্ণ ডিটেইলছ ইয়াতে চেক কৰিব পাৰিব তো বন্ধুসকল মোৰ এই ভিডিঅটো সম্পূৰ্ণ চাই থকাৰ বাবে বহুত বহুত ধন্যবাদ তো মোৰ ভিডিঅটোৰ জৰিয়তে আপোনালোকক যিমানখিনি পাৰিম মই সিমানখিনি জনাবলৈ চেষ্টা কৰিম তো মোৰ ভিডিঅটো চাই থকাৰ বাবে বহুত বহুত ধন্যবাদ